এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 25 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ নতুন আবেদনৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ তাৰিখ লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে অসমত নতুনকৈ আৰম্ভ কৰিব চৰকাৰী ঘৰৰ আবেদন। তো অসম চৰকাৰে 2023-24 চনত কেবিনেট বৈঠকত এখন সিদ্ধান্ত গ্ৰহণ কৰিছিল। তো অসমৰ যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ কাৰণে অসম চৰকাৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 1,30,000 দুখীয়াসকলক অসম চৰকাৰে নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ কাৰণে আহি গ'ল সোণালী সুযোগ। তো এইখন সুযোগতেই আপোনালোকে একোখনকৈ চৰকাৰী ঘৰ লাভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী আঁচনিৰ অধীনত। তো ইয়াৰ লগতে অসম চৰকাৰে আৰু উল্লেখ কৰিছে যে অসমৰ দুখীয়াসকলৰ লগতে চাহ বাগিচা শ্ৰমিকসকলকো প্ৰদান কৰিব 13,000 চৰকাৰী ঘৰ। 10% অতিৰিক্ত আৱাস চৰ্তত যিসকল মানুহৰ নাম ৱেটিং লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক অসম চৰকাৰে প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ। তো কোনবোৰ মানুহে আবেদন কৰিব নোৱাৰিব চৰকাৰী ঘৰৰ কাৰণে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। তো ইয়াতে কোৱা হৈছে যিসকল মানুহৰ মটৰ চালিত 2-3-4 চকীয়া বাহন লগতে মাছ ধৰা নাও আছে সেইসকল মানুহে কৰিব নোৱাৰিব আবেদন। 2 নম্বৰত কোৱা হৈছে যিসকল মানুহৰ কৃষি কাৰ্যত সহায়ক হোৱাকৈ 3-4 চকীয়া বাহন আছে সেইসকল মানুহে কৰিব নোৱাৰিব চৰকাৰী ঘৰৰ কাৰণে আবেদন। তো তাৰপিছত 3 নম্বৰত আৰু কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো 3 নম্বৰত কোৱা হৈছে 50,000 টকা বা তাতকৈ অধিক ক্ৰেডিট লিমিট থকা কিষাণ ক্ৰেডিট কাৰ্ডৰ হিতাধিকাৰীসকলেও চৰকাৰী ঘৰ নাপাব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে চৰকাৰী কৰ্মচাৰী হিচাপে যদি কোনো সদস্য থাকে সেইখন পৰিয়ালৰ সদস্যসকলে কিন্তু চৰকাৰী ঘৰ নাপাব। 5 নম্বৰত কোৱা হৈছে চৰকাৰৰ ওচৰত পঞ্জীয়নভুক্ত অকৃষি উদ্যোগ থকা পৰিয়ালসকলেও চৰকাৰী ঘৰ নাপাব। 6 নম্বৰত কোৱা হৈছে পৰিয়ালৰ যিকোনো সদস্যই যদি প্ৰতিমাহে 10,000 টকাতকৈ অধিক উপাৰ্জন কৰে সেইসকল মানুহেও কিন্তু চৰকাৰী ঘৰ নাপাব। লগতে যিসকল মানুহে আয়কৰ পৰিশোধ কৰে বা ইনকাম টেক্স প্ৰদান কৰে সেইসকল মানুহেও কিন্তু চৰকাৰী ঘৰ পোৱাৰ কাৰণে যোগ্য নহয়। তো আপোনালোকে যদি ইনকাম টেক্স পে' কৰে তেন্তে চৰকাৰী ঘৰৰ কাৰণে আবেদন নকৰিব। 9 নম্বৰত কোৱা হৈছে ফ্ৰিজৰ মালিক। তো যিসকল মানুহৰ ঘৰত ফ্ৰিজ আৰু ৰেললাইন ফোন আছে সেইসকল মানুহেও কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে অন্ততঃ এটা জলসিঞ্চনৰ সঁজুলিৰে 2.5 একৰ বা তাতকৈ অধিক জলসিঞ্চিত মাটিৰ মালিক হোৱাসকলেও কিন্তু চৰকাৰী ঘৰ নাপাব। তো আপোনালোকে যদি 2024 চনত মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ আবেদন কৰিব বিচাৰে তেন্তে এইবোৰ যোগ্যতা থকাটো অত্যন্ত প্ৰয়োজনীয়। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল অসমৰ দুখীয়া মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিত নিজৰ নামখন অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল সোণালী সুযোগ। তো অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনি। তো এইখন আঁচনিৰ অধীনত অসম চৰকাৰে নতুনকৈ 12 লাখ দুখীয়াসকলক প্ৰদান কৰিব অৰুণোদয় আঁচনি। তো
তো প্ৰতিজন দুখীয়াসকলে কিন্তু অৰুণোদয় 3.0 আঁচনিত আবেদন কৰাৰ পিছত 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আবেদন কেতিয়া আৰু কিমান তাৰিখে আৰম্ভ হ'ব এই বিষয়ত অসম চৰকাৰে যোৱা 21 আগষ্ট তাৰিখে কেবিনেট বৈঠকত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত অৰুণোদয় 3.0 আঁচনিলৈ এনেকুৱা কেইখনমান সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে 3 নম্বৰত কোৱা হৈছে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে জিলা পৰ্যায়ত হিতাধিকাৰী বাছনি কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ 2024 পৰা আৰম্ভ হ'ব। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহে অহা 15 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা নতুনকৈ কৰিব পাৰিব অৰুণোদয় আঁচনিত আবেদন। তো আপোনালোকে যদি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল জীৱিকা সখীসকলৰ বাবে। তো জীৱিকা সখীসকলৰ বাবে অসম চৰকাৰে এখন বিশেষ আঁচনি ঘোষণা কৰিছে। তো কি আঁচনি ঘোষণা কৰিছে, জীৱিকা সখীসকলক কি প্ৰদান কৰিব, এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো জীৱিকা সখীসকলৰ বাবে ইয়াতে কোৱা হৈছে জীৱিকা সখী এক্সপ্ৰেছ আঁচনিৰ স্কুটাৰ আত্মসহায়ক গোটৰ আন্দোলনৰ জৰিয়তে মহিলা সবলীকৰণৰ দিশত কাম কৰা নেত্ৰীসকলক অধিক গতিশীলতাৰ সুবিধাৰ বাবে কেবিনেটে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ 5242 সামূহিক কেডাৰক জীৱিকা সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান কৰাৰ অনুমোদন জনাইছে। তো জীৱিকা সখীসকলক অসম চৰকাৰে আকৌ নতুনকৈ প্ৰদান কৰিব স্কুটি। তো ইয়াৰ বাবে জীৱিকা সখী এক্সপ্ৰেছ আঁচনি ঘোষণা কৰিছে। তাৰপিছত কোৱা হৈছে এই আঁচনিৰ অধীনত গভৰ্ণমেণ্ট মাৰ্কেট পৰ্টেলৰ জৰিয়তে 5242খন স্কুটাৰ ক্ৰয় কৰা হ'ব আৰু পৰিচৰ্যা আৰু ইন্ধন ব্যয় হিচাপে প্ৰতি কেডাৰক পূৰ্বতে প্ৰদান কৰা স্কুটাৰৰ ক্ষেত্ৰত প্ৰযোজ্য প্ৰতিমাহে 500কৈ টকা লাভ কৰিব জীৱিকা সখীসকলে। তাৰপিছত 3 নম্বৰত কোৱা হৈছে এই আঁচনিৰ উদ্দেশ্য হৈছে বেংক সখী, কৃষি সখী, বীমা সখী, পশু সখী, মাষ্টাৰ, বুকবীৰ পাৰ আদিৰ দৰে অন্যান্য সামূহিক কেডাৰসমূহৰ সামৰি লোৱা হ'ব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অভিনন্দন শিক্ষা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা অভিনন্দন শিক্ষাৰ দিন ৰাজ সাহায্য আঁচনি 2.0 লৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে ৰাজ্যৰ শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ সপোনক বাস্তৱায়িত কৰাৰ দিশত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে অভিনন্দন শিক্ষা আঁচনি ঘোষণা কৰিছে। তাৰপিছত ইয়াতে লিখা আছে ৰাজ্যৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ সপোন বাস্তৱিক সমৰ্থন অভিনন্দন শিক্ষাৰ দিন ৰাজ সাহায্য আঁচনি 2.0। এইখন আঁচনিৰ জৰিয়তে যিসকল শিক্ষাৰ্থীয়ে 1 এপ্ৰিল 2020 চনৰ পৰা আৰম্ভ কৰি 31 মাৰ্চ 2024 চনৰ ভিতৰত শিক্ষা ঋণ লৈছিল সেইসকল শিক্ষাৰ্থীক অসম চৰকাৰে প্ৰদান কৰিব এইখন আঁচনি। তো এইখন আঁচনিত যিসকল শিক্ষাৰ্থীয়ে আবেদন কৰিব সেইসকল শিক্ষাৰ্থীয়ে কিমানখিনি ৰাজ সাহায্য লাভ কৰিব এতিয়া আপোনালোকক জনাই দিছোঁ। তো ৰাজ সাহায্যৰ বিষয়ে ইয়াতে কোৱা হৈছে প্ৰতি বিদ্যমান শিক্ষা ঋণৰ পৰিমাণ সৰ্বাধিক 50,000 টকা। তো ইয়াতে কোৱা অনুযায়ী শিক্ষাৰ্থীসকলে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে আবেদন কৰাৰ পিছত সৰ্বাধিক 50,000 টকা পৰ্যন্ত ৰাজ সাহায্য লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি পঞ্চমটো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো কেইদিনমান আগত অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এনেকুৱা এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে গ্ৰাম্য মহিলাসকলৰ সবলীকৰণৰ অৰ্থে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি। ইয়াৰ লগতে আৰু কোৱা হৈছে বৈঠকত মাননীয় মুখ্যমন্ত্ৰীয়ে
প্ৰাপ্ত আবেদন পত্ৰৰ সংখ্যা অভিযানৰ অগ্ৰগতি নিৰীক্ষণৰ সুবিধাৰ্থে পোৰ্টেল প্ৰস্তুতকৰণ আৰু আবেদন পত্ৰসমূহ পোৰ্টেলত অন্তৰ্ভুক্তিকৰণ আদিৰ অগ্ৰগতিৰ উপৰি উদ্যমী হিচাপে প্ৰতিষ্ঠিত হোৱাৰ বাবে আগ্ৰহী মহিলাসকলে প্ৰস্তাৱ কৰা জীৱিকাৰ ধৰণসমূহ বিস্তৃতভাৱে বুজ লয়। তদুপৰি তেখেতে এই অভিযান ৰূপায়ণৰ যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে সেয়া উন্নয়ন খণ্ডৰ পৰ্যায়ৰ পৰা সুনিশ্চিত কৰাৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অসম চৰকাৰে মুকলি কৰিব পোৰ্টেল। তো যোগ্য আত্মসহায়ক গোটৰ মহিলাসকলৰ নাম সেইখন পোৰ্টেলত অন্তৰ্ভুক্ত কৰিব। তো পোৰ্টেল মুকলি কৰাৰ কাম শেষ হোৱাৰ পিছতেই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 2-1 মাহৰ ভিতৰত অসম চৰকাৰে সোমাই দিব 10,000কৈ টকা। ইয়াৰ লগতে যিসকল মানুহে অনলাইন শ্বপিং আৰু ষ্টক মাৰ্কেট সম্বন্ধে জানিব বিচাৰে সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো